আহিছে আমাৰ 819 টকা কেনেকৈ আহিলে স্মাৰ্ট মিটাৰ বিল এই বিল বন্ধ কৰিব লাগিব নচলিব আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ গোটেই অসমত প্ৰত্যেক এটা ব্লকত আমি SDO বা APDCLৰ যিসমূহ অফিচ আছে তাৰ আগত আমি ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ। কাৰণ আমি দেখিছোঁ যে যিটো স্মাৰ্ট মিটাৰ চৰকাৰে এতিয়া ঘৰে ঘৰে লগাইছে সেই স্মাৰ্ট মিটাৰৰ ফলত বিল আগত যিটো আছিল যি হাৰত আছিল তাতকৈ বহু গুণ বাঢ়িছে আৰু বহু জেগাত দেখা গৈছে বিলত বহু বিসংগতিও আছে। যেনেকৈ আজি আমি দেখিছোঁ দুই এজনৰ লগত কথা পাতি যে যোনদিনা তেওঁ 7 ইউনিট বিজুলী ব্যৱহাৰ কৰিছে যিটো বিল সেইদিনা আহিছে, যোনদিনা তেওঁ 9 ইউনিট ব্যৱহাৰ কৰিছে হয়তো বিল তাতকৈ কম আহিছে। ঠিক এনেকৈ আজি আমি বিভিন্ন ধৰণৰ এই স্মাৰ্ট মিটাৰত বিসংগতিও আছে। সেইকাৰণে আমি ইয়াৰে SDO ডাঙৰীয়াৰ জৰিয়তে আমি এটা স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ যে অনতিপলমে স্মাৰ্ট মিটাৰ বন্ধ কৰি আমাৰ পুৰণা মিটাৰ যিটো আছে আমাক সেই মিটাৰ আমাক যোগান ধৰিব লাগে। আমি পৰৱৰ্তী সময়তো এনেকৈ গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি যাম। আমি অসমৰ ৰাইজৰ হকে মাত মাতি যাম আৰু কংগ্ৰেছ দল সদায় ৰাইজৰ হকে থাকিব আৰু আছে আৰু থাকিব। বিদ্যুৎ বিভাগৰ এই স্মাৰ্ট মিটাৰ সংক্ৰান্তত ইয়াতে ধৰ্ণা দিব আহিছিলোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয় বিদ্যুৎ বিভাগৰ জৰিয়তে জানাইছোঁ যে আমাৰ যিটো ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লাগাইছে এইটো অবৈধ। কাৰণ ইটো মানুহৰ দুগুণ বিল আহি আছে, ৰাইজে বিৰাট হাৰাশাস্তি পাই আছে। আমি ৰাইজৰ সুবিধাৰ্থে আমি কংগ্ৰেছ দলৰ পৰা এই স্মাৰ্ট মিটাৰৰ প্ৰতিবাদত আজি ইয়াত ধৰ্ণা বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক জানাব বিচাৰোঁ যে অতি পলমে আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আঁতৰাই দি আমাক সকাহ দিব লাগে। ৰাইজক জৰুলা অৱস্থাৰ পৰা সকাহ দিব লাগে কাৰণ ৰাইজে বহুতে ভুক্তভোগী। কাৰণ কাৰোবাৰ তাতে বিদ্যুৎ কানেকশ্যন দিছে, হয়তো মিটাৰ লাগাইছে, লাইনে দিয়া নাই, তার 1,500 টাকা বিল আহি আছে। আগতে আমার ঘৰত 380 টাকা 90 টাকা বিল আছিল, এতিয়া 1200-1300 দিব লাগে। কলি কয় আমি একো নাজানো, এইটো মিটাৰে মাৰি আছে, আমিতো ক'ব পৰা নাই। আৰু অফিচত আহিলে কমপ্লেইনৰ একো ল'ব নোৱাৰে, কাৰণ আমি কেনেকৈ কমপ্লেইন ল'ম? এতিয়াতো অলৰেডি মিটাৰে আপোনাক ফিক্সিং কৰি দিছে ৰেটটো। সেইকাৰণে আমি ইয়াৰ প্ৰতিবাদ জানাইছোঁ। আমি সারা আসামব্যাপী কংগ্ৰেছ ইয়াৰ তীব্ৰ গৰিহণা দি আছোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ কৰিছোঁ উন্নতি পলমে এই মিটাৰবিলাক আঁতৰাই দিব লাগে। বিভাগীয় গাঁও লৰা নাই মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়টোত সমৰ্থন আছে, কাৰণ ইহঁতে অৰ্ডাৰ লৈছে, তাতে ইয়াতে কোম্পানীৰ পৰা ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা অৰ্ডাৰ লওঁতে ইয়াৰ মাজত কিবা ৰহস্য আছে। সেই কোম্পানীবোৰৰ পৰা মালটো লৈ আমাক জোৰ জুলুম দি আছে। এতিয়া ঘৰত মানুহ গেলি মিটাৰ লাগাবই লাগিব, কাৰোবাই যদি আপত্তি কৰে তাক পুলিচে বান্ধি ল'ব, মিটাৰ নাপাব কাটি দিব, এনেকৈ ধমকি দি থাকে। পাব্লিকে কি কৰিব? সাধাৰণ পাব্লিক। ইয়াৰ মাজত ৰহস্য আছে, হাই লেভেলত এইটো ৰহস্য আছে। কিন্তু আমি অলপলে পেপাৰতো দেখা পাইছোঁ যে এই মিটাৰটো আমাৰ পাব্লিকৰ তাতে লাগাব দিয়া নাই, ৰাজহুৱা খণ্ডত আৰু অফিচবিলাকত আৰু লাগাব দিছে, ঘৰে ঘৰে লাগাব দিয়া নাই চেণ্ট্ৰেলৰ পৰা যিটো নিৰ্দেশ। কিন্তু অসম চৰকাৰ উল্টাকে ঘৰে ঘৰে লগাইছে, কাৰণ তাৰ কাৰণে আমাৰ অসম চৰকাৰৰ মুনাফা হ'ব APDCLৰ জৰিয়তে। সেইকাৰণে এইটো কৰিছে, বেলেগ একো কাম দেখা নাই। ব্যক্তিগত হ'ব পাৰে, এইটোতো আমি অনুধাৱন কৰা নাই আৰু আমিতো দেখা নাই। ব্যক্তিগত থাকিবই লাগিব, কিবা না কিবা হ'বই পাৰে, এইটো মিছা কথা নহয়। কাৰণ ইমান মিটাৰ কিয় লাগাব? আগতে এই মিটাৰ ভালকৈ চলি আছিল, মানুহে ভালকৈ বিল দি আছিল, গভৰ্ণমেণ্টে ভালকৈ পইচা পাই আছিল। তাৰ মাজত হঠাৎ ইটো আমদানি কৰা এটা ৰহস্য থাকিব লাগিব। দিল্লীৰ পৰা চাপি দিয়া বুলি কলিতো নহ'ব, দিল্লীৰ পৰা চাপি দিছে ৰাজহুৱা খণ্ডত, আমাৰ পাব্লিকক দিয়া নাই নহয়। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আজি আমি এই ধৰ্ণা কাৰ্যসূচী সারা অসমব্যাপী আমাৰ চলি আছে আৰু ৰাইজেও কৰি আছে। খালি আমাৰ দলে কৰিছে নহয়, সাধাৰণ ৰাইজেও সব জেগাত কৰি আছে, কাৰণ ৰাইজ অতিষ্ঠ হৈ গৈছে। এইটো যদি নহয় অনতিপলমে ইয়াৰ এটা বিৰাট বিক্ষোভন হ'ব পাৰে। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে যাতে মুখ্যমন্ত্ৰী মহোদয় এইটোত অনুধাৱন কৰি বিহিত ব্যৱস্থা লয়। চৰকাৰৰ বিল আছে অহনকে এই যে এই মাসে
12,000 টাকা বিল আছে আঙ্গর আগের মিটারই দাও আঙ্গে 5 মিটার দিছ আঙ্গর 12,000 টাকা করে বিল আছে 28 পরে 12,000 আইছে হ্যাঁ 12,000 টাকা বিল আছে এক মাসে তাহলে আমরা কি বাঁচমু নতুন মিটার কি আহ্বান জানাবো হ্যাঁ কি করব এই মিটারটা চেঞ্জ করে দিবা লাগে আঙ্গর মিটার নাগবো না আঙ্গর নতুন মিটার নাগবো না আঙ্গর আগের আসল যদি দাও নাহলে কিবা কি করবা সে ধরনের একটা করো